ট্ৰেন্সপোর্ট ডিপার্টমেন্ট জিলা প্রশাসনের তৎপরতাত জবরদস্ত চেকিং আরম্ভ হয়েছে। মুখ্যমন্ত্রী মহোদয় নিজে নিরীক্ষণ করে আছে, সকলো সিনিয়র অফিসারে জিলা উপায়ুক্ত নিজে নিরীক্ষণ করে আছে, সকলো সিনিয়র অফিসারে নিরীক্ষণ করে আছে যাতে কোনো লোকে দুর্ঘটনা পতিত হয়ে মৃত্যুমুখত নপরে। 31 ডিসেম্বর 1 জানুয়ারিত বিশেষভাবে আমি তৎপর যাতে সেই দিন দুটাতে কোনো কারণতে মৃত্যুমুখত মানুষ নপরে। গতিকে আমি কৰিবলগীয়াখিনি ইতিমধ্যে অসম চৰকাৰৰ পৰিবহণ বিভাগৰ তৰফৰ পৰা SOP উলিয়াই দিয়া হৈছে। ইয়াৰ উপৰিও প্ৰায় 13 ডিচেম্বৰৰ পৰা 3000 যান বাহন পিকনিকত যোৱা যান বাহনৰ ওপৰত চালকৰ ওপৰত ড্ৰাংক এণ্ড ড্ৰাইভিং টেষ্ট কৰা হৈছে। সুখৰ বিষয় যে এই 3000ৰ এজনো ড্ৰাংক এণ্ড ড্ৰাইভিং ডিটেক্ট হোৱা নাই। তাৰমানে তেওঁলোকে সকলোৱে বুজি পাইছে, মানি লৈছে। ডাম্পাৰৰ স্পীড লিমিট ইতিমধ্যে নিৰ্ধাৰণ কৰা আছে, তেওঁলোকৰ SLD আছে, তেওঁলোকৰ SLD ফিটমেণ্ট আছে আৰু সেই SLD ফিটমেণ্ট মতে ডাম্পাৰে চলাব লাগিব। তেওঁলোকৰ ওপৰতো ড্ৰাইভিং ৰখা হৈছে। তেওঁলোকৰ ওপৰতো জবৰদস্ত। ইয়াৰ পিছতে আমি খানাপাৰা যাম, ইয়াৰ পিছতে জালুকবাৰী আজাৰা যাম, সেই ৰাস্তাত আমি ডাম্পাৰে চেক কৰিম। তেওঁলোকক সকীয়াই দিম যে 31 আৰু 1 তাৰিখে কোনো কাৰণতে দুৰ্ঘটনা পতিত নহয়। ডাম্পাৰৰ মালিক আৰু কিছু সংখ্যক ডাম্পাৰৰ সন্থায়ো আমাক কৈছে যে আমি 31 তাৰিখ আৰু 1 তাৰিখটো দুৰ্ঘটনাৰ প্ৰতি লক্ষ্য ৰাখি আৰু আপোনালোকে যি ধৰণে পাব্লিচিটি আগবাঢ়াইছে আমি আমাৰ গাড়ীসমূহ চলোৱাই বন্ধ কৰিম 31 তাৰিখ আৰু 1 তাৰিখ। ডাম্পাৰৰ নাম্বাৰ প্লেট এনফৰ্চ কৰাৰ ক্ষেত্ৰত ইতিমধ্যে 1000ৰো ওপৰ 1000ৰো ওপৰ অফেন্স লোৱা আছে। তাৰমানে চাৰিওপিনে ডাম্পাৰৰ নাম্বাৰ থাকিব, বডিত নাম্বাৰ থাকিব লাগিব, সন্মুখত নাম্বাৰ থাকিব লাগিব, এনফৰ্চ কৰি থকা হৈছে। আশা ৰাখিছোঁ আমি অতি সোনকালে আমি 100% এনচিয়ৰ কৰিব পাৰিম।